আমার দাবি জিলা প্রশাসন হাই হাই ফরেস্ট বিভাগ হুঁশিয়ার ফরেস্ট বিভাগের কাম নাই ফরেস্ট বিভাগের হুঁশিয়ার ফরেস্ট বিভাগ হাই হাই ফরেস্ট বিভাগের কাম নাই ফরেস্ট বিভাগ বন্যপ্রাণীস্থলীত বিচরণ করা চাহ উদ্যোগ বন্ধ করো কাজিরঙা পত্রিকা খড়িয়া অঞ্চলের চাহ উদ্যোগ নির্মাণ করা বন্ধ করো বন বিভাগ বন বিভাগ বন বিভাগ বন বিভাগ বন্যপ্রাণীস্থলীত বিচরণ করা স্থলের চাহ উদ্যোগ বন্ধ। আমার দাবি বন বিভাগ হুঁশিয়ার আমার দাবি বন বিভাগ হুঁশিয়ার। বন্য হস্তীৰ যি কৰিডৰ সেই কৰিডৰ বন্ধ কৰি চাহ ফেক্টৰী নিৰ্মাণ কৰাৰ বাবে কেইবাদিনৰ আগত আমি ND24 যি বাতৰি সম্প্ৰচাৰ কৰিছিলোঁ আৰু তাৰ পাছতে আজি দেখা পোৱা গৈছে এয়া মোৰ সহযোগে দেখুওৱা বিশ্বনাথৰ আজি বাঘমাৰীত হাতীদণ্ডীৰ সমীপত চাহ ফেক্টৰী নিৰ্মাণ কাৰ্য বন্ধ কৰাৰ দাবীত জাতীয় যি দল সংগঠন আছে সেই দল সংগঠনে এনেদৰে আচলতে যি ফেক্টৰী সেই ফেক্টৰীৰ আগত তেখেতলোকে এনেদৰে প্ৰতিবাদ কৰা দেখা গৈছে আৰু মোৰ সহযোগে দেখুৱাব ইয়াত যি হাতীৰ দণ্ডি সেই দণ্ডি আচলতে তেখেতলোকে বন্ধ কৰি কেনেধৰণে ফেক্টৰী নিৰ্মাণ কৰিছে সেয়া মোৰ আচলতে সহযোগে কিছু দৃশ্য দেখুৱাব আৰু বিশ্বনাথৰ প্ৰতিটো দল সংগঠনে এনেধৰণে বাঘমাৰীত যি হাতীৰ দণ্ডি সেই দণ্ডি বন্ধ কৰি হাতীৰ দণ্ডিৰ সমীপত আচলতে চাহ ফেক্টৰী যি নিৰ্মাণ কাৰ্য সেই কাৰ্যত তেখেতলোক আচলতে এনেধৰণে যি বিক্ষোভ কাৰ্যসূচী প্ৰতিবাদ তেখেতলোকে ওলাই অহা দেখা গৈছে। বন বিভাগ বন বিভাগ জিলা প্রশাসন হরিণ শ্রেণীর মাটি একে রাতিতে ইন্ডাস্ট্রিয়াল ল্যান্ড বনোয়া কার্য বন্ধ করা হরিণ শ্রেণীর মাটি একে ৰাতিতে ইন্ডাস্ট্রিয়াল ল্যান্ড বনোয়া কার্য বন্ধ করা দল সংগঠনৰ যিসকল লোক আছে তেখেতলোকৰ পৰা আচলতে কিছু মন্তব্য ল'বলৈ চেষ্টা কৰিম। দল সংগঠন জিন্দাবাদ মই আপোনাৰ ওচৰলৈ আহিছোঁ যে হাতীৰ দণ্ডি বন্ধ কৰি আচলতে চাহ ফেক্টৰী যি নিৰ্মাণ সেই নিৰ্মাণত আপোনালোক আচলতে উত্তাল হৈ পৰিছে কি নাই স্পষ্ট কথা জিলা প্ৰশাসনে যিটো অনুজ্ঞাপত্ৰ ইয়াত প্ৰদান কৰিছে হৰিণ শ্ৰেণীৰ মাটি এটা ইণ্ডাষ্ট্ৰিয়েল লেণ্ড বনাই ৰাতিয়ে ইয়াত চাব ইণ্ডাষ্ট্ৰি এটা বনাবলৈ যিটো অনুজ্ঞাপত্ৰ দিছে সেই স্থানৰ কথাটো প্ৰশাসনে এবাৰ ভাবিব লাগিছিলে কাৰণ ইয়াত এই যিটো ৰাস্তা এইটো বন্য হস্তীৰ কাৰণে যাতায়াতৰ এটা কেন্দ্ৰবিন্দু ইয়াত যদি চাহ ইণ্ডাষ্ট্ৰি বনাই দিয়ে তেতিয়াহ'লে স্পষ্টভাৱে ইয়াত বন্য হস্তীসমূহ সিফালে বন্ধ হৈ যাব আৰু এই স্থানত বসবাস কৰা ৰাইজৰ অসুবিধা হ'ব। আমি জিলা প্ৰশাসনক আহ্বান জনাইছোঁ যে অনতিপলমে এই চাহ ফেক্টৰীৰ যিটো অনুজ্ঞাপত্ৰ সেইটো বাতিল কৰিব লাগিব ৰাইজৰ স্বাৰ্থত যদি জিলা প্ৰশাসনে এই কাৰ্য কৰিব নোৱাৰে তেতিয়াহ'লে ভৱিষ্যত দিনত বিয়ালী আৰু অসমত যিটো এতিয়া বন্য হস্তি আৰু মানৱ জাতিৰ মাজত যিটো সংঘাত হৈ আছে সেই সংঘাতটো কেনেকৈ ৰোধ কৰিব তেওঁলোকে স্পষ্টভাৱে আমি এই প্ৰতিবাদস্থলীৰ পৰা জিলা প্ৰশাসনক আহ্বান জনাইছোঁ তেওঁলোকে মন দিয়ক হস্তি আৰু মানৱৰ মাজত সংঘাতৰ যিটো কাম সেই কামটো প্ৰতিৰোধ কৰাৰহে তেওঁলোকে মন দিয়ক। বাকী গোপনভাৱে বণিক গোষ্ঠীৰ লগত মিতিৰালি কৰি ইয়াত এটা চাহ ফেক্টৰী নিৰ্মাণৰ যিটো পৰিকল্পনা কৰিছে তাৰ ফলত কিন্তু ৰাইজৰ অসুবিধা হ'ব এই কথাটো কিন্তু জিলা প্ৰশাসনে বুজিব লাগিব আৰু ভৱিষ্যতে কিন্তু বিশ্বনাথৰ দল সংগঠন আমি গোটেইখিনি ওলাই আহিছোঁ ভৱিষ্যতে যদি ইয়াত এই কাৰ্যটো প্ৰশাসনে যদি অনুজ্ঞাপত্ৰটো বাতিল নকৰে তেতিয়াহ'লে ইয়াতকৈ কিন্তু আমি জঘন্য আন্দোলন কৰিবলৈ আমি সাজু আছোঁ। ধন্যবাদ জনাইছোঁ আৰু এনেধৰণে দেখা পোৱা গৈছে যে বিশ্বনাথৰ যিসমূহ জাতীয় দল সংগঠন সেই দল সংগঠনসমূহ আচলতে এনেধৰণে তেখেতলোকে যি গণবিক্ষোভ কাৰ্যসূচী সেই কাৰ্যসূচী গ্ৰহণ কৰিছে আৰু কিছু লোক আছে আমি তেখেতলোকৰ পৰা আচলতে জানিব চেষ্টা কৰিম। দাদা আজি বিশ্বনাথৰ প্ৰতিটো দল সংগঠন ওলাই অহা দেখা গৈছে ৰাজপথত প্ৰতিবাদ কৰিছে যি বন্য হস্তীৰ দণ্ডি
সেই দণ্ডি বন্ধ কৰি অভিযোগ তুলিছে বন্য হস্তীৰ দণ্ডি বন্ধ কৰি ইয়াত চাহ ফেক্টৰী নিৰ্মাণ কৰা হৈছে কি হয় আমি বিশ্বনাথৰ যিমান দল সংগঠন আছিলোঁ যোৱা 29 তাৰিখে আমি আচলতে জিলা উপায়ুক্ত মহোদয়ক এখন স্মাৰক পত্ৰ প্ৰদান কৰিছিলোঁ তাত আমি স্পষ্টকৈ জিলা উপায়ুক্ত মহোদয়ক আমি অৱগত কৰিছিলোঁ যিহেতুকে বিহালী অঞ্চলত হাতী আৰু মানুহৰ সংঘাত বিভিন্ন সময়ত হৈ থাকে গতিকে ফৰেষ্ট ডিপাৰ্টমেণ্টে এটা নোটিছ তেখেতসকলে জাৰি কৰিছে আৰু তেখেতসকলে এটা মাৰ্ক কৰি দিছে যে এইটো আচলতে হাতী কৰিডৰ হয় তাৰ পিছতো জিলা উপায়ুক্ত মহোদয় কি কাৰণত এইটো আচলতে ব্যৱস্থা লোৱা নাই এইটোহে আচলতে লক্ষণীয় হয় ধন্যবাদ জনাইছোঁ মই আপোনাক আৰু এনেধৰণে দেখা গৈছে বিশ্বনাথৰ প্ৰতিটো দল সংগঠনে এই যি বন্য হস্তী যি দণ্ডি সেই দণ্ডি বন্ধ কৰি চাহ ফেক্টৰী নিৰ্মাণ যি কাৰ্য সেই কাৰ্যত এনেদৰে উত্তাল হৈ পৰিছে বিশ্বনাথৰ বাঘমাৰী অঞ্চল আপুনি চাই আছে ND24 সৰ্বশ্ৰেষ্ঠ নহয় সৰ্বোত্তমৰ দৌৰ